স্থান দিয়া হয়, বেছি সময় দিয়া হয়, আৰু মানুহৰ মাজত বেয়াটো বহুত বেছি প্ৰচাৰ হয়। ফলত সমাজত বহু লোক ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হয়। সমাজখনত এটা ঋণাত্মক ইয়াৰ পৰা প্ৰভাৱ পৰে। গতিকে ধনাত্মক প্ৰভাৱ বৃদ্ধি কৰাৰ বাবে আপোনালোকৰ যিটো মহাশক্তি আছে, কলমত আছে, আপোনালোকৰ টিভিত আছে, গতিকে সেই শক্তিবিলাক আপোনালোকে মই ভাবোঁ যে প্ৰয়োগ কৰিলে আমাৰ যিসকলে সফলতা বুটলিবলৈ সক্ষম হৈছে কষ্ট কৰি পেলাই, তেখেতসকলৰ মনত আৰু উৎসাহ বৃদ্ধি হয়। গতিকে সেইখিনি কাম নিশ্চিতভাৱে কৰিব। আৰু লগতে আৰু এটা প্ৰত্যাহ্বান আহিছে ছ'চিয়েল মিডিয়া, ইয়াৰ যিবিলাক কণ্টেণ্ট আৰু AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ৰবটিক্স, মেচিন লাৰ্ণিং, এইবিলাক প্ৰযুক্তি ঠিক আছে, আমাক প্ৰযুক্তি লাগিব, কিন্তু প্ৰযুক্তি সদব্যৱহাৰ হ'ব লাগিব। প্ৰযুক্তি আৰু মানৱতা, কাৰণ আমাৰ সমাজখন আজি গঢ়ি আছে। আজি আমি নামঘৰলৈ যাম, নামঘৰত যেতিয়া ভকতসকল মিলিত হৈ আমাক তেখেতসকলৰ আশীষ ল'বৰ বাবে আমি যেতিয়া মূলোৱাওঁ, কিমান ভাল এটা পৰিৱেশ। কিন্তু আজিৰ তাৰিখত AI যোগেদি যিবিলাক তেখেতে কণ্টেণ্ট প্ৰস্তুত কৰে, বা কোনোবা মানুহে ব্যক্তিগত ঈৰ্ষা, কপট, ঘৃণাৰ পৰা বিভিন্ন ধৰণৰ পোষ্ট দিয়াৰ ফলত ভাবিব নোৱাৰাকৈ সমাজখনত ঋণাত্মক প্ৰভাৱ পৰে। আৰু সেইকাৰণে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে আমাৰ মানৱতাৰ অবিহনে মানৱ সমাজ কেতিয়াও সভ্যতাৰ খবৰ বুটলিব নোৱাৰে। গতিকে মানৱতা লাগিব। মানৱতা মানে কি? শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, আন্তৰিকতা। গতিকে আমি কেৱল মানৱ সমাজক যে মৰম কৰিব লাগিব এনে নহয়, আমি জীৱ জগতক, অৰ্থাৎ আমি পোক পৰুৱা, লতা পাত, খাল বিল, জান জুৰি, সাগৰ মহাসাগৰ, এই ঈশ্বৰৰ যিবিলাক মহান সৃষ্টিৰাজিৰ ক্ষেত্ৰত আমি সদায় দায়বদ্ধতাৰে কাম কৰিব লাগিব। প্ৰকৃতি থাকিলে প্ৰাণী থাকিব। গতিকে প্ৰকৃতিৰ সৃষ্টি অধ্যয়ন কৰোঁ, তেতিয়া প্ৰতিটো শতিকাত আমি দেখা পাম বিভিন্নগৰাকী প্ৰবাদ পুৰুষে তেখেতসকলৰ বহু কষ্টৰ সাধনাৰ যোগেদি অমৰ সৃষ্টি কৰি গৈছে। আৰু সেই তেখেতসকলৰ সৃষ্টিৰাজিৰ ওপৰতে আজি পৃথিৱীখন বৰ্তমান আমি বিশেষকৈ ভাৰতীয় সমাজ পৰিচালিত হৈ আছোঁ, আৰু ভৱিষ্যতৰ বাবেও সপোন দেখিছোঁ। অহা 1000 বছৰ পাছতো এইখন ভাৰতবৰ্ষই বিশ্বগুৰু হিচাপে বিশ্বৰ বিভিন্ন সমস্যাৰ পৰিত্ৰাণ দিব, আৰু বিশ্বৰ বুকুত শান্তি স্থায়িত্ব লাভ কৰাৰ বাবে প্ৰয়াস কৰি যাব, প্ৰচেষ্টা হাতত। গতিকে সেইবাবে মই আশা ৰাখোঁ আপুৰ যিটো মহৎ উদ্দেশ্য, সেই উদ্দেশ্যত আপোনালোকে সকলো সময়তে নিষ্ঠাৰে আপোনালোকে উপনীত হোৱাৰ বাবে প্ৰয়াস কৰি যাব। কাৰণ আপোনালোকৰ মাজত এতিয়া যথেষ্ট যুৱ শক্তি মই দেখা পাইছোঁ, আৰু যুৱ শক্তি মহাশক্তিশালী হ'ব পাৰে। কাৰণ পৃথিৱীৰ বুকুত এতিয়া আটাইতকৈ বেছি যুৱক থকা ৰাষ্ট্ৰখনে হৈছে ভাৰতবৰ্ষ। সেইকাৰণে পৃথিৱীৰ সকলোৱে, আমেৰিকা, চাইনা, জাপান, জাৰ্মানী, চাউথ কোৰিয়া, সকলো ৰাষ্ট্ৰ, যিমানবিলাক উন্নত ৰাষ্ট্ৰ হিচাপে আমি দেখিছোঁ, পাইছোঁ, সেই উন্নত ৰাষ্ট্ৰৰ মাজে এতিয়া ডেকা শক্তি কমি গৈছে। আটাইতকৈ বেছি ডেকা শক্তি থকা ৰাষ্ট্ৰখনেই হৈছে ভাৰতবৰ্ষ। গতিকে বিশ্বৰ আমি শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব পাৰোঁ, কাৰণ কেৱল যুৱ শক্তিয়ে স্থিৰভাৱে সিদ্ধান্ত ল'ব লাগিব, তেখেতসকলৰ ইচ্ছা শক্তি প্ৰদৰ্শন কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু ইয়াৰ কাৰণে কি পৰিশ্ৰম কোনটো ক্ষেত্ৰত কৰিব পাৰি, সকলোবিলাক আজিৰ তাৰিখত পৰিকল্পনা, আঁচনি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যুৱ শক্তিক মহাশক্তি হিচাপে গঢ় দিয়াৰ নিমিত্তে স্কিল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ, ডিজিটেল ইণ্ডিয়া, সকলো ইতিমধ্যে পথৰ সন্ধান দিছে, আৰু ইয়াৰ ব্যৱস্থাপনা ইতিমধ্যে গঢ় দিছে। গতিকে মই ভাবোঁ যে আজিৰ তাৰিখত অসমত বিশেষকৈ আমি সকলোৱে আমাৰ অসমখনৰ ইমান শক্তিশালী এখন ৰাজ্য, এইখন ৰাজ্য ভাৰতবৰ্ষৰ প্ৰথম স্থান দখল কৰিব পাৰে শ্ৰেষ্ঠ ৰাজ্য হিচাপে। আজি কেৱল আমি সকলোৱে মিলাপ্ৰীতিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণীৰে আমি আমাৰ শক্তি বৃদ্ধি কৰিব লাগিব। সকলো পৰিস্থিতিতে আমি মিলাপ্ৰীতি থাকিব লাগিব, সকলো পৰিস্থিতিতে আমি মনোবল অটুট ৰাখিব লাগিব, আৰু থিৰাং কৰিব লাগিব যে আটাইতকৈ বেছি পৰিশ্ৰম আমি কৰিম। কাৰণ পৰিশ্ৰমৰ যোগেদিয়ে পৰিৱৰ্তন সম্ভৱ। কেৱল পৰিকল্পনা কৰিলেই নহ'ব, পৰিকল্পনাক বাস্তৱায়িত কৰাৰ বাবে সঠিকভাৱে শৃংখলাবদ্ধ
ভাৱে পৰিশ্ৰম কৰাটো একান্তই কাৰ্য। পৰিশ্ৰমী জাতিহে শ্ৰেষ্ঠ স্থান দখল কৰিছে। আজি অলিম্পিক খেল যেতিয়া আমি চাই থাকোঁ তেতিয়া দেখোঁ আটাইতকৈ বেগীগৰাকীয়ে হৈছে শ্ৰেষ্ঠ দৌৰবিদ হিচাপে সোণৰ পদক লাভ কৰিবলৈ সক্ষম। অৰ্থাৎ যিকোনো ধৰণৰ খেলতে আজি আমি সেইটো কেৱল ক্ৰীড়া ক্ষেত্ৰৰ কথাই নহয়, আমাৰ সাংস্কৃতিক জগতখনে হওক, আমাৰ কৃষি জগতখনে হওক, উদ্যোগ জগতেই হওক, সকলো ক্ষেত্ৰতে যিসকলে কঠোৰ পৰিশ্ৰম আৰু সাধনাত মগ্ন হৈছে, একাগ্ৰতা দেখাইছে, শৃংখলাবদ্ধতা দেখাইছে আৰু সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিছে, সেই ব্যক্তিয়ে অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে। আৰু তেখেতসকলে কেৱল ব্যক্তিগত লাভালাভেই নহয়, তেখেতসকলে এখন সমাজত এটা আদৰ্শ, এটা উদাহৰণ তেখেতসকলে গঢ় দি গৈছে। আৰু সেই উদাহৰণক আমি বাৰম্বাৰ আমাৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে লৈ পেলাই ভৱিষ্যত প্ৰজন্মক আমি তেনেধৰণে মনোবল যোগান ধৰাৰ পৰা। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে আগন্তুক দিনত আমাৰ বিশেষকৈ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিমানবিলাক ভাল কাম হৈছে, এই ভাল কামবিলাকক আপোনালোকে যিমান পাৰে গুণানুকীৰ্তন কৰিব। কাৰণ এতিয়া আমি তিনিচুকীয়া জিলাখনতে বহু গাঁও, বহু চাহ বাগিচাত বিভিন্ন ক্ষেত্ৰত বহু প্ৰতিভা সম্পন্ন যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আছে, আমাৰ পুৰুষ মহিলা আছে। তেখেতসকলে যিখিনি উল্লেখযোগ্য সফলতা বুটলিছে তেখেতসকলৰ সীমা এলেকাৰ ভিতৰত কৰ্মক্ষেত্ৰত, সেই কথাবিলাক মই ভাবোঁ যে আপোনালোকে লিখনিৰ যোগেদি, আপোনালোকৰ টিভিৰ যোগেদি যে ইণ্টাৰভিউ লৈ পেলাই তেখেতসকলক যিমান গুণানুকীৰ্তন কৰিব মই ভাবোঁ, আপোনালোকে ইতিমধ্যে কৰেই। কিন্তু যিমান ভাল কামৰ গুণানুকীৰ্তন হ'ব, সিমান ভাল কামৰ প্ৰতি মানুহ ধাৱমান হ'ব। গতিকে আমাৰ গোটেই সমাজখনত এটা স্বভাৱ আছে যে আমি এদিন দুদিনে কোনোবা এজন উল্লেখযোগ্য সফলতাক আমি বেছিভাৱে তেখেতসকলৰ কথা কওঁ, বা সেইটো বেছিদিন নাথাকিলে কি হয়, তেওঁ আয়ত্ব কৰা সফলতাটো মৰহি যায়। কিন্তু বাৰম্বাৰ সেই সফলতাক যদি আমি আওৰাই থাকোঁ বা গুণানুকীৰ্তন কৰি থাকোঁ, তেতিয়া নিশ্চিতভাৱে উঠি অহা প্ৰজন্মইও সেই ব্যক্তিৰ পোহৰৰ পৰা পোহৰ বুটলিবলৈ সক্ষম হয়, শক্তি বুটলিবলৈ সক্ষম হয়। গতিকে সেইকাৰণে হাজাৰজনক এগৰাকী ব্যক্তিৰ সফলতাই অনুপ্ৰাণিত কৰে, উৎসাহিত কৰে, মনোবল দিয়ে, উৎসাহ দিয়ে, উদ্দীপনা দিয়ে আৰু জীৱনৰ বাটত সফলতাৰ দুৱাৰদলিত উপনীত হ'বৰ বাবে শক্তি যোগান ধৰে। গতিকে মই ভাবোঁ যে সংবাদ মাধ্যমে এই কামখিনি নিষ্ঠাৰে কৰি আছে। ভৱিষ্যতৰ দিনত বিশেষকৈ আজিৰ তাৰিখত মই বহু কথা দেখিছোঁ, আপোনালোকে সকলোৱে এই বস্তুটো নিশ্চিত